Hello guys, how are you? Welcome back to our study back channel. Guys, আজি আমি বহুত ইম্পৰ্টেণ্ট এটা টপিক কভাৰ কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে কম্প্ৰিহেনশ্যন। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই কম্প্ৰিহেনশ্যন পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। আমি আজি এই ভিডিঅ'টোত কম্প্ৰিহেনশ্যন কেনেকৈ কভাৰ কৰিম আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰথমতে আমি জানিম কম্প্ৰিহেনশ্যন পাৰ্টটো কিয় ইম্পৰ্টেণ্ট হয়। তাৰ পাছতে আমি জানিবলৈ চেষ্টা কৰিম কম্প্ৰিহেনশ্যন কি হয়, কেনেধৰণৰ কুৱেশ্যন কেনেধৰণে ৰাইজ হয়, আৰু আমি সেই কুৱেশ্যনবোৰ কেনেকৈ আনচাৰ কৰিবলৈ কেনেকৈ এপ্ৰ'চ কৰিম। তাৰ পাছতে আমি কম্প্ৰিহেনশ্যনৰ স্ক'ৰ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি, একুৰেচি কেনেকৈ আনিব পাৰি, তাৰ ওপৰত কিছুমান পইণ্ট ডিছকাছ কৰিম। আৰু শেষৰ ফালে আমি এক্সাম্পলৰ সৈতে ইয়াৰ এক্সপ্লেনেশ্যনখিনি চাম। তেনেহ'লে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফ্ৰেণ্ডছ, এতিয়া ইম্পৰ্টেণ্ট কথা হৈছে কম্প্ৰিহেনশ্যনটো কিয় ইম্পৰ্টেণ্ট হয়। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত যেতিয়া আমি এপিয়াৰ কৰোঁ, লাগিলে UPSC হওক, APSC হওক, IBPSৰ হওক, RRB হওক, SSC হওক বা যিকোনো তেনেধৰণৰ কম্পিটিটিভ এক্সাম হওক, সকলো ধৰণৰ কম্পিটিটিভ এক্সামত কম্প্ৰিহেনশ্যনে এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামতে কম্প্ৰিহেনশ্যনৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল থাকে। ইয়াৰ ৱেইটেজটো সদায় বহুত ভালকৈ দিয়া থাকে। এতিয়া যদি আমি চাওঁ UPSC বা APSCৰ প্ৰিলিমছৰ ক্ষেত্ৰত CSATৰ যিখন পেপাৰ, CSATৰ পেপাৰত আমি চালে দেখিম তাত অলম'ষ্ট 30টামান কুৱেশ্যন আউট অফ 80, 30টামান কুৱেশ্যনৰ আশে পাশে কুৱেশ্যন কম্প্ৰিহেনশ্যন বেছড কুৱেশ্যন আহে। তেনেহ'লে আমি ইয়াৰ ৱেইটেজটো দেখিব পাৰিছোঁ। ছেম তেনেকৈ IBPS হওক, RRB হওক বা SSCৰ যিকোনো এক্সাম হওক, সকলোবোৰ এক্সামতে আজিকালি কম্প্ৰিহেনশ্যনৰ পাৰ্টটো দেখিবলৈ পোৱা যায়। গতিকে কম্প্ৰিহেনশ্যনৰ ইম্পৰ্টেঞ্চখিনি গতিকে বহুত বেছি আছে কম্পিটিটিভ এক্সামত। এতিয়া আমি চাম কম্প্ৰিহেনশ্যনটো কি হয়। কম্প্ৰিহেনশ্যনটো কি হয় আমি ডেফিনেশ্যনটো চাই লৈছোঁ যে এবিলিটি টু ৰিড, আণ্ডাৰষ্টেণ্ড এণ্ড এনালাইজ the intended meaning of the given passage. এটা পেছেজ আপোনাক এনেকৈ কুৱেশ্যনত দিয়া থাকিব। সেই পেছেজটো আমি পঢ়ি, ৰিড, বুজি, আণ্ডাৰষ্টেণ্ড এণ্ড এনালাইজ, তাক এনালাইজ কৰি তাৰ পৰা আমি কিছুমান কুৱেশ্যন ইয়াত যেনেধৰণে এনেকুৱা কুৱেশ্যন কিছুমান থাকিব, সেই তেনেধৰণৰ কুৱেশ্যনবোৰ আমি আনচাৰ কৰিব লাগে। গতিকে ইয়াতেই আনচাৰো আছে আৰু ইয়াতেই কুৱেশ্যনো আছে, কিন্তু তাৰ পৰাই আমি ভালকৈ বুজি লৈ আনচাৰখিনি কৰিব লাগিব। কেনেধৰণে কুৱেশ্যন আহে, ইভেলুৱেশ্যন প্ৰচেছটো কেনেকুৱা হয়। নিড টু আনচাৰ গিভেন কুৱেশ্যনছ অন দ্য বেচিছ অফ দি ইনফৰ্মেশ্যন গিভেন ইন দ্য পেছেজ। এই পেছেজটোত যিখিনি ইনফৰ্মেশ্যন দিয়া থাকিব, এই পেছেজটোৰ ওপৰত বেছ কৰি আমি আনচাৰখিনি দিব লাগে। গতিকে বহুত এটা টাফ কাম নহয় যদিও ইয়াত কিছুমান আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে, যিহেতু ইয়াতে কুৱেশ্যনো আছে, আনচাৰো আছে। গতিকে কম্প্ৰিহেনশ্যন পাৰ্টটো ইমান টাফ হ'ব নালাগে। তাৰ পৰা আমি আনচাৰখিনি কাৰেক্ট আনচাৰখিনি চিলেক্ট কৰিব পাৰিব লাগে। বাট সমস্যাটো ক'ত হয়, সদায় সমস্যাটো আৰম্ভ হয় টাইমৰ লৈ। আমি কম টাইমৰ ভিতৰত এই কুৱেশ্যনখিনি কমপ্লিট কৰিব লাগিব। গতিকে পেছেজটো আমি ৰিপিটেডলি পঢ়ি থাকিবলৈ আমাৰ সময় নাথাকে। আমি কম সময়ৰ ভিতৰত কম্প্ৰিহেণ্ড কৰি বুজি তাৰ পৰা আমি আনচাৰখিনি কাৰেক্টলি আনচাৰখিনি চিলেক্ট কৰিব পাৰিব লাগিব। গতিকে সেইটো হৈছে এটা মেজৰ চেলেঞ্জ। ঠিক আছে, তেন্তেহ'লে আগলৈ চাওঁ আমি কেনেকৈ সেই এপ্ৰ'চটো ৰাখিম। কুৱেশ্যনবোৰ কেনেকৈ সোধে আমি সেইটো এবাৰ প্ৰথমতে চাই লৈছোঁ। পেছেজটোৰ ওপৰত এটা চেণ্ট্ৰেল থিম, এটা মেইন আইডিয়াৰ ওপৰত পেছেজটো দিয়া থাকে সদায়। গতিকে সেই থিমটো কি সেইটো কেতিয়াবা ফাইণ্ড আউট কৰিব দিয়া যায়। দ্বিতীয়তে কিছুমান ফেক্টছ বা ফিগাৰ থাকে। সেই ফেক্টছ বা ফিগাৰবোৰৰ ওপৰত কিছুমান কুৱেশ্যন আহিব পাৰে। থাৰ্ড আমি চাওঁ কি আছে, ইমপ্লাইড ইনফৰ্মেশ্যন অন এন ইছ্যু। যিকোনো এটা ইছ্যুৰ ওপৰত যদি এটা পেছেজ আছে, তাৰ পৰা কেনেকৈ ইমপ্লাইড ইনফৰ্মেশ্যন কিছুমান
ৰিলেটেড কিছুমান ইনফৰ্মেশ্যন তাৰ পৰা ডেভেলপ হ'ব পাৰে, তাৰ ওপৰতো কিছুমান কুৱেশ্যন আহিব পাৰে। কিছুমান পাছেজত হিডেন মেছেজ থাকে, হিডেন মেছেজ কেনেকৈ থাকিব? হিডেন মেছেজবোৰ কেনেকুৱা হ'ব পাৰে? যেনেকৈ ক্লাইমেট চেঞ্জ, ক্লাইমেট চেঞ্জৰ ওপৰত এটা টপিক আছে, তেন্তে হ'লে ক্লাইমেট চেঞ্জৰ ওপৰত যদি এটা টপিক আহিছে, তাৰ ওপৰত যিখিনি ডেভেলপিং কাণ্ট্ৰিজ আছে, ডেভেলপিং কাণ্ট্ৰিজে যিখিনি চেলেঞ্জ ফেচ কৰিবলগীয়া হৈছে, তাৰ ওপৰত এটা হিডেন মেছেজ পাছ কৰিব পাৰে। তেন্তে হ'লে তাত হয়তো ডাইৰেক্টলি মেনশ্যন নাথাকিব পাৰে পাৰ্টিকুলাৰলি ডেভেলপিং কাণ্ট্ৰি লাইক ইণ্ডিয়া বুলি, কিন্তু হয়তো টপিকটোৱে আমাক ইণ্ডিয়াকে ইণ্ডিকেশ্যন কৰি থাকিব পাৰে। গতিকে তেনেকুৱা কিছুমান হিডেন মেছেজ থাকে, সেইবোৰৰ ওপৰতো কুৱেশ্যন আহে। তাৰ পাছতে ভকেবুলাৰী বেছড কুৱেশ্যন আহে। এইবোৰ কুৱেশ্যন নৰ্মেলি ক'ত দেখা যায়? IBPS বা SSC এনেকুৱা ধৰণৰ কুৱেশ্যন এনেকুৱা ধৰণৰ এক্সামত আমি দেখোঁ। তাত কি হয়, কিছুমান ৱৰ্ড ছাপ'জ বল্ড কৰা থাকে। ছাপ'জ এটা চিম্পল ৱৰ্ড মই দিছোঁ, চেলডম। এই ৱৰ্ডটো ইয়াতো আণ্ডাৰলাইন কৰা থাকিব বা বল্ড কৰা থাকিব। ইয়াৰ অপজিট মিনিং বা চাইননিম সুধিব পাৰে। কিন্তু আমি এনেকুৱা ধৰণৰ কুৱেশ্যন, এইবিলাক সাধাৰণতে বৰ চিম্পল কুৱেশ্যন হয়। ভকেবুলাৰী যাৰ ষ্ট্ৰং হ'ব তেখেতলোকে ইজিলি এটেম্প কৰিব পাৰে। বাট UPSC ক্ষেত্ৰত বা APSC ক্ষেত্ৰত এনেধৰণৰ কুৱেশ্যন বহুত কম দেখা যায়। নেক্সট আহিলে কণ্টেক্সুৱেল মিনিং ডিৰাইভ ফ্ৰম দি পেছেজ। দি পেছেজটো কিছুমান কণ্টেক্সট ডেভেলপ হয় সেই থিমটোৰ ওপৰত। গতিকে সেই কণ্টেক্সটৰ বেছ কৰি কিছুমান ৱৰ্ডৰ মিনিং চেঞ্জ হয়। যেনেকৈ আমি এটা চাম উইলটো। সাধাৰণতে উইলটো আমি কিহত ইউজ কৰোঁ? বাট ছাপ'জ এতিয়া পেছেজটো পলিটিকেল উইলৰ ওপৰত আছে, তেন্তে হ'লে এই উইলটোৰ মিনিংটো সম্পূৰ্ণ চেঞ্জ হৈ যাব। ছাপ'জ উইল বা ছভাৰেনিটিত উইলৰ মিনিংটো কি? তেন্তে হ'লে এই উইলৰ যিটো মিনিং হয়, কণ্টেক্সুৱেল মিনিং হয়, সেইটো সম্পূৰ্ণ এটা বেলেগ মিনিং ডিৰাইভ কৰিব। গতিকে আমি সেই বস্তুখিনি বুজি উঠিব লাগিব বা সেইখিনি বুজি পাব লাগিব। তাৰপাছত আহিলে মেছেজ অৰ ছাজেশ্যনছ ফ্ৰম দি অথৰ। কিছুমান পেছেজত কি হয়, অথৰে কিছুমান ছাজেষ্ট কৰে, কিছুমান পইণ্ট বা কিছুমান মেছেজ তেখেতলোকে এটা কনক্লুজনত আনি দিয়ে। সেই পইণ্টখিনি আমি কেয়াৰফুলি নোট ডাউন কৰিব লাগিব আনচাৰ কৰাৰ আগত। এই পইণ্টখিনিৰ ওপৰত বেছ কৰিয়ে কুৱেশ্যন এৰাইজ হয়। গতিকে আমি যেতিয়া পেছেজ এটা প্ৰথমতেই পঢ়িম, তেতিয়া এই পইণ্টখিনি আমি মনত ৰাখিব লাগিব। ঠিক আছে, তেনেহ'লে আমি নেক্সট শ্লাইডলৈ গৈছোঁ। আমি কেনেকৈ এই পেছেজবোৰ এপ্ৰ'চ কৰিম, কেনেকৈ বেছিকৈ স্ক'ৰ পাম, বা কেনেকৈ আমি এপ্ৰ'চ কৰিম আৰু কেনেকৈ বেছি স্ক'ৰ কৰিবলৈ সক্ষম হ'ম, তাৰ কাৰণে কি এপ্ৰ'চ আমি ল'ম আপোনালোকে এবাৰ চাই লওক। মই প্ৰেক্টিকেল এক্সাম্পলৰ লগত আপোনালোকক লাষ্টত দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে এই পইণ্টখিনি চাই লওক। ফাৰ্ষ্ট হ'ল আপোনাৰ স্কিমিং মানে যেনেকৈ চকু ফুৰোৱাটো যিটো কয়। আপুনি প্ৰথমতে কি কৰিলে, ছাপ'জ এটা পেছেজ আপুনি এটেম্প কৰিব লৈছে। প্ৰথমতে ফটাফট আপুনি এনেকৈ কৰি মেইন যিকেইটা কি ৱৰ্ডছ আপুনি চাই ল'লে। প্ৰথমতে পেছেজ, তাৰপাছতে কুৱেশ্যনকেইটাই কি জানিব বিচাৰিছে, মেইন চেণ্ট্ৰেল থিমটো সুধিছে বা পেছেজটোৱে কি ইমপ্লাই কৰিছে সেইটো সুধিছে নে বেলেগ কিবা সুধিছে। আমি সেই কুৱেশ্যনকেইটা এবাৰ ওপৰে মেইন কি ৱৰ্ডছকেইটা চাই ল'লোঁ। তেন্তে হ'লে আমাৰ এটা ধাৰণা হ'ব যে ইয়াৰ পৰা পঢ়ি আমি কিকেইটা পইণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। তো প্ৰথমতে আপুনি পেছেজটো আৰু তাৰপাছতে কুৱেশ্যনখিনি এটা চকু ফুৰাই ল'ব, স্কিমিং। তাৰপাছত আপুনি যাব ৰিডিং পাৰ্টটোলৈ। ৰিডিং পাৰ্টটোত বহুত কেয়াৰফুলি কৰিবলগীয়া আছে। এই কম্প্ৰিহেনশ্যন পাৰ্টটো যিমান সহজ বুলি ভবা যায় সিমান সহজো নহয়। কিন্তু তাৰ এটাই কাৰণ আছে, কাৰণ কি ইয়াত একো শ্বৰ্টকাট নাই, কোনো ধৰণৰ শ্বৰ্টকাট ইয়াত এপ্লাই কৰিব নোৱাৰে। আপোনাৰ যদি কম্প্ৰিহেনশ্যন
খিনি আপুনি ভালকৈ একুৰেটলি কৰিবলৈ হয় তেনেহ'লে আপোনাৰ ভকেবুলাৰী ভাল হ'ব লাগিব, আপোনাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব, লেংগুৱেজৰ ওপৰত এটা ভাল হোল্ড থাকিব লাগিব, তেন্তে হ'লে আপুনি ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব। গতিকে এটা গুড ৰিডিং হেবিট আমি ৰাখিবই লাগিব, তেন্তে হ'লেহে আমি ভাল স্ক'ৰ কৰিব পাৰিম। যিহেতু UPSC বা APSC ক্ষেত্ৰত আমি দেখিছোঁ ইয়াত নিগেটিভ মাৰ্কিং আছে, গতিকে যধে মধে কম্প্ৰিহেনশ্যন কৰি নিগেটিভ মাৰ্কিঙৰ বলি হ'বলৈ প্ৰয়োজন নাই। কেয়াৰফুলি আপোনালোকে এপ্ৰ'চ ল'ব। এতিয়া প্ৰথম কথা হ'ল ৰিডিং কেনেকৈ দিব। যিহেতু আমাৰ টাইম কনষ্ট্ৰেইণ্ট সদায় থাকিবই, সময়ৰ ভিতৰত আমি গোটেই কুৱেশ্যনখিনি কৰিব লাগিব। যদি কম্প্ৰিহেনশ্যনত টাইম দিয়া যায় তেন্তে হ'লে ইজিলি চবেই কুৱেশ্যনখিনি এটেম্প্ট কৰিব পাৰিব। বাট কি হয়, আমাৰ যিটো টাইম লিমিট থাকিব সেই টাইম লিমিটৰ ভিতৰতে গোটেই কুৱেশ্যনখিনি কমপ্লিট কৰিব লাগিব। গতিকে পঢ়োঁতে আপুনি কি কৰিব, ৰিড এক্টিভলি, এক্টিভ হৈ পঢ়িব লাগিব। প্ৰতিটো ৱৰ্ডৰ মিনিং কি হয় বা প্ৰতিটো ৱৰ্ডে কি ইনফাৰ কৰি গৈ আছে, কি ইণ্ডিকেশ্যন কৰি গৈ আছে, আৰু লগে লগে আপুনি কি কৰি যাব, আণ্ডাৰলাইন কৰি যাব যিখিনি আপোনাৰ ৰিলিভেণ্ট বুলি ভাবে। যেতিয়া আপুনি কুৱেশ্যনত এবাৰ চকু ফুৰাই ল'লে তাৰপিছতে আপুনি গম পাব যিখিনি পইণ্ট ৰিলিভেণ্ট হয় সেই কি ৱৰ্ডখিনি আপুনি কি কৰি যাব, আণ্ডাৰলাইন কৰি যাব। আৰু কোনোবাটো পইণ্ট যদি আপুনি বুজি পোৱা নাই ষ্টিল আপুনি আপোনাৰ ফ্ল'টো ব্ৰেক নকৰিব। পেছেজটোৱে কি মেছেজ দিব বিচাৰিছে আপুনি সেইটো গ্ৰেপ কৰিবলৈ চেষ্টা কৰিব। তাৰপিছতে মেইন যিটো চেণ্ট্ৰেল বা মেইন আইডিয়া, এটা মেইন আইডিয়া থাকিব আৰু তাৰ মেইন আইডিয়াটোৰ এটা পইণ্টক লৈ, ছাপ'জ যেনেকৈ ক্লাইমেট চেঞ্জৰ ওপৰত এটা টপিক আহিছে আৰু তাৰ ওপৰত বেছ কৰি কিছুমান যেনেকৈ ক্লাইমেট চেঞ্জে কিখিনি এফেক্ট কৰিব পাৰে, ইকনমিক হওক, ছ'চিয়েল হওক, নহয় জানো। গতিকে এনভাইৰমেণ্টেল যিখিনি এফেক্ট আছে সেইখিনিৰ ওপৰত কিছুমান পইণ্ট ডিছকাছ কৰি আছে ছাপ'জ, তেনেহ'লে কি হ'ব, এই চেণ্ট্ৰেল থিমটো কি হৈছে ক্লাইমেট চেঞ্জৰ ওপৰত, আৰু তাৰ ছাপৰ্টিং কিছুমান আইডিয়া তাৰ লগত থাকিব। সেই ছাপৰ্টিং আইডিয়াখিনি এইখিনি হ'ব। তেনেহ'লে আমি কি হ'ব, প্ৰথমতে পেছেজটোৰ যিটো চেণ্ট্ৰেল আইডিয়া বা মেইন আইডিয়া সেইটো আমি ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু তাৰ পৰা যিখিনি ছাপৰ্টিং আইডিয়াছ আছে সেইখিনি আমি ডিৰাইভ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আমাৰ কি হ'ব, মেইন ফ'কাছ পইণ্টটো কি আমি গম পাই যাম। যেনেকৈ কুৱেশ্যনত যেতিয়া সুধিব যে চেণ্ট্ৰেল থিমটো কি, পেছেজটোৱে কি ইমপ্লাই কৰিবলৈ গৈ আছে, তেতিয়াহ'লে আমি আনচাৰটো কাৰেক্টলি ছিলেক্ট কৰিব পাৰিম। তাৰপাছতে এই যেতিয়া পেৰাগ্ৰাফটো ডেভেলপ হ'ব, এটা লাইনৰ পৰা ছেকেণ্ড লাইনলৈ যাম, তেতিয়া কি হ'ব, এটা আইডিয়াৰ পৰা এটা আইডিয়ালৈ এটা ট্ৰানজিশ্যন হ'ব। যেনেকৈ প্ৰথমে যদি ইকনমিক এফেক্টৰ ওপৰত ডিছকাশ্যন কৰিছিলে, তাৰপিছত ছ'চিয়েল এফেক্টৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈছে, তেন্তে হ'লে তাৰ এটা ট্ৰানজিশ্যন হ'ব প্ৰতিটো লাইনৰ ওপৰত। আৰু লাষ্টত কনক্লুজন, যদি অথৰে কিছুমান কনক্লুজন তাত দিছে তেন্তে হ'লে সেই পইণ্টখিনি আমি নোট কৰিব লাগিব। তেখেতে কনক্লুজন দিছে নে এইটো অ'পেন এণ্ডেড কৰি ৰাখিছে, সেই পইণ্টখিনি আমি ভালকৈ নোট ডাউন কৰি ল'ব লাগিব। আৰু তাৰ পৰা আমি কি ফাইণ্ড আউট কৰিব লাগিব, ইমপ্লিচিট যিখিনি এছপেক্ট আছে তাৰ পৰা আমি কি বুজিব পাৰিছোঁ বা অথৰে কি বস্তুটো ইণ্ডিকেট কৰিবলৈ গৈ আছে, কোনটো পইণ্টৰ ওপৰত বেছি ফ'কাছ কৰিছে, সেই পইণ্টখিনি আমি ভালকৈ নোট ডাউন কৰিব লাগিব পঢ়ি যাওঁতেই। তাৰ পাছতে আহিব আমাৰ কুৱেশ্যন এটেম্প কৰা যিটো পাৰ্ট, সেইটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয়। প্ৰথমে আমি ৰিডিং দি ল'লোঁ আৰু আণ্ডাৰলাইন কৰি ল'লোঁ। আণ্ডাৰলাইন কৰাৰ পিছত যিখিনি চেণ্ট্ৰেল আইডিয়া আৰু ছাপৰ্টিং আইডিয়াৰ এটা ছেপাৰেট এটা আইডিয়া আমাৰ আমি কনচেপ্ট এটা ডেভেলপ কৰিলোঁ। এতিয়া আমি কুৱেশ্যনৰ ফালে যাম। প্ৰথম আপোনাৰ কি হ'ব, কুৱেশ্যনখিনি ভেৰি কেয়াৰফুলি আপুনি পঢ়িব লাগিব, বহুত কেয়াৰফুলি পঢ়িব। কুৱেশ্যনটোৱে কি বিচাৰিছে, কুৱেশ্যনটোৱে একজেক্টলি কি বিচাৰিছে। ছাপ'জ ডেভেলপিং কাণ্ট্ৰিৰ ওপৰত এটা টপিক চলি আছে, কিন্তু কুৱেশ্যনে কি বিচাৰিছে, কুৱেশ্যনে ছাপ'জ ইণ্ডিয়াৰ ওপৰত বিচাৰিছে। তেতিয়াহ'লে আমি এই ডিফাৰেঞ্চিয়েট কৰিবলৈ জানিব লাগিব একজেক্টলি কুৱেশ্যনটোৱে কি বিচাৰিছে। তাৰপাছতে নেক্সট আমি আহিলোঁ, যেতিয়া আনচাৰ আমি অপশ্যনখিনি চাওঁতে সদায় আমি এটা কথা মাইণ্ডত ৰাখিব লাগিব, যিখিনি ইনফৰ্মেশ্যন তাত এভেইলেবল আছে সেইখিনি সম্পূৰ্ণ পেছেজটোৰ পৰাই এভেইলেবল হোৱা ইনফৰ্মেশ্যন হ'ব লাগে। আমি আউট অফ পেছেজ
কিছুমান এডিশ্যনেল পইণ্ট বা আমাৰ এডিশ্যনেল নলেজ এপ্লাই কৰি পেলাই তাত আনচাৰ কৰিবলৈ যোৱাটো প্ৰয়োজন নাই। তেনে কৰিবলৈ গ'লে পেছেজৰ যিখিনি ৰুল সেইখিনি ব্ৰেক কৰা হ'ব। তাৰ পাছতে আহিলে কিছুমান অপশ্যনত আপুনি এক্সট্ৰিম কিছুমান টাৰ্মছ দেখা পাব বা কিছুমান জেনেৰেলাইজড অপশ্যন কিছুমান দেখা পাব। এক্সট্ৰিম টাৰ্মছ কিছুমান তাত থাকিব পাৰে। যে পেছেজটো যেনেকৈ আপোনাৰ দিব পাৰে, পেছেজটোৱে কমপ্লিট বেন অফ ডিজেল ভেহিকল, কমপ্লিট বেন, তেনেধৰণৰ কিছুমান এক্সট্ৰিম টাৰ্মছ আমি ক'ৰবাত পাব পাৰোঁ। সেই টাৰ্মবিলাক আমি অলপ মাইণ্ডত ৰাখিব লাগিব। পেছেজটোৱে মষ্ট অফ দ্য টাইম কি হয়, আপুনি দেখিব যে পেছেজটোত তেনেকুৱা কমপ্লিট যিখিনি এবছলিউট যিখিনি মানে টাৰ্মছ থাকে সেইখিনি বহু ক্ষেত্ৰতেই এপ্লিকেবল নহয়। তাৰ পাছতে আহিলে যিখিনি অপশ্যন থাকে তাত কিছুমান ডিষ্ট্ৰেক্টৰ দিয়া যায়, সেইখিনি আপুনি ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব। যেনেকৈ 4টা অপশ্যন দিয়া গৈছে, তাত কিছুমান ডিষ্ট্ৰেক্টৰ এনেকৈ ইউজ কৰিব। পেছেজটোত কিছুমান ৱৰ্ড আছে, এতিয়া যেনেকৈ কোৱা গৈছে যে পেছেজটোৰ পৰা আমি আনচাৰখিনি কৰিব লাগে। পেছেজত থকা কিছুমান পাৰ্টিকুলাৰ ৱৰ্ড, চিমিলাৰ ৱৰ্ড ইয়াত উঠাই দি দিব অপশ্যনত। বাট এইটো পাৰ্চিয়েলিহে শুদ্ধ, এইটো কমপ্লিটলি শুদ্ধ নহয়। কমপ্লিটলি শুদ্ধ যিটো অপশ্যন থাকিব তাত হয়তো এই ৱৰ্ডটো যিটো পেছেজত দেখা পাইছোঁ সেইটো হয়তো তাত নাথাকিবও পাৰে, কিন্তু শুদ্ধ অপশ্যনটো হয় এইটোহে হ'ব। গতিকে এই এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টৰ তাত ইউজ কৰা যায়। গতিকে এনেকুৱা ধৰণৰ ডিষ্ট্ৰেক্টৰৰ পৰা সাৱধান। ভুলতে পেছেজতো এইটো ৱৰ্ড আছে, ইয়াতো এইটো ৱৰ্ড আছে, গতিকে আমি ডাইৰেক্টলি এইটো টিক কৰি থৈ গুচি নাহোঁ যাতে। এনেকুৱা ডিষ্ট্ৰেক্টৰ তাত ইউজ কৰা দেখা যায়। তাৰপাছতে আহিলে যদি কিছুমান ক্ল'জ অপশ্যনছ থাকে, কিছুমান ক্ল'জ অপশ্যন থাকে, যেনেকৈ আপুনি দুটা অপশ্যনৰ মাজত পূৰা কনফিউজ হৈ আছে, এইটো হ'বনে এইটো হ'ব, তেতিয়াহ'লে আপুনি কোনটো বেছি কাৰেক্ট হ'ব সেইটো আপুনি দুইটাৰ মাজত কম্পেয়াৰ কৰি চাব। কম্পেয়াৰ কৰি চালে তেতিয়া দেখিব যে যিকোনো এটা তাৰ বেছি ক্ল'জ হ'ব অপশ্যন। তেনেহ'লে যিটো অলপ ডাউটফুল আছে সেইটো এলিমিনেট কৰি আপুনি কাৰেক্ট আনচাৰটো পাই যাব। কিছুমান কুৱেশ্যন মই যেনেকৈ কৈছিলোঁ ভকেবুলাৰী থাকে, কিছুমান চাইননিম এণ্টনিম কিছুমান সোধা যায়। এইবিলাক UPSC বা APSC ক্ষেত্ৰত আমি কম দেখোঁ, বাট SSC বা IBPS এইবিলাকৰ ক্ষেত্ৰত আমি দেখা পাওঁ। তাত ৱৰ্ডবিলাকৰ ডাইৰেক্ট যিটো মিনিং সেইটো মই যেনেকৈ ইয়াৰ আগতে কৈছোঁ উইলৰ ক্ষেত্ৰত, সেইটো কণ্টেক্সটত হয়তো সেইটো ৱৰ্ডৰ মিনিঙত ইউজ কৰা নাযাবও পাৰে। গতিকে সেই কি কণ্টেক্সটত সেই ৱৰ্ডটো ইউজ হৈছে সেইটো এবাৰ চাই ল'ব লাগে। ভকেবুলাৰী কুৱেশ্যন হ'ল বুলিয়ে ডাইৰেক্ট যিটো ডিক্সনাৰী মিনিং হয় সেইটো উঠাই তাৰ পৰা যদি আমি কৰি দিওঁ আনচাৰটো, হয়তো সেইটো শুদ্ধ নহ'বও পাৰে। তাৰপাছতে আহিলোঁ লাষ্ট পইণ্টটোলৈ, ৰিড অল অপশ্যনছ এণ্ড ছিলেক্ট দ্য বেষ্ট ছুইটেড ওৱান। সদায় আপুনি কি কৰিব, গোটেইকেইটা অপশ্যন, 4টা যদি অপশ্যন আছে 4টা অপশ্যন সদায় পঢ়ি চাব। তাৰ ভিতৰত যিটো বেষ্ট ছুইটেড লাগে সেইটোহে আপুনি ছিলেক্ট কৰিব। ডাইৰেক্ট প্ৰথম এটা পইণ্ট পালোঁ আৰু সেইটোতে ডাইৰেক্ট শুদ্ধ গতে লাগিলে আৰু টিক কৰি থৈ গুচি আহিলোঁ, তেন্তে কিন্তু সেইটো ভুল হোৱাৰ পৰা চান্স আছে। আৰু স্পেচিয়েলি যিখিনি UPSC ক্ষেত্ৰত বা APSCৰ যিখিনি কেণ্ডিডেট আছে তেখেতলোকৰ ক্ষেত্ৰত মই কৈছোঁ। ইমান ইজি এতিয়াৰ কুৱেশ্যন পেপাৰ হৈ থকা নাই, স্পেচিয়েলি CSATৰ যিখন কুৱেশ্যন পেপাৰ। সেইকাৰণে কম্প্ৰিহেনশ্যন পাৰ্টটো বহুত কেয়াৰফুলি আপোনালোকে এপ্ৰ'চ কৰিব। এতিয়া ইম্প্ৰুভ কেনেকৈ কৰিব মাৰ্কিং, তাৰ কাৰণে শ্বৰ্টকাট নাই, ন' শ্বৰ্টকাট, ইয়াৰ কোনো শ্বৰ্টকাট নাই। কম্প্ৰিহেনশ্যনৰ কোনো শ্বৰ্টকাট কোনো কাকো দিব নোৱাৰে। এটাই আছে, আপুনি ৰিডিং হেবিটটো ডেভেলপ কৰিব লাগিব। ৰিডিং হেবিট কেনেকৈ ডেভেলপ কৰিব, ৰেগুলাৰ নিউজ পেপাৰ পঢ়া আৰু তেনেকুৱা ইংলিছ বুকছ কিছুমান আপুনি পঢ়িব পাৰে। যিখিনি বুক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় সেইখিনি বুকৰ কথাই কৈছোঁ। নৰ্মেলি যিখিনি নভেল আমি পঢ়োঁ তাৰ পৰা আমি সিমানখিনি বেনিফিট পাব নোৱাৰোঁ। কিন্তু তাৰ পাছতে ছেকেণ্ড হ'ল আপুনি আপোনাৰ যিটো ভকেবুলাৰী সেইটো বিল্ড কৰিব লাগিব। যেতিয়া আপুনি নিউজ পেপাৰ পঢ়ে বা বুক পঢ়ে বা যিকোনো এটা নতুন ৱৰ্ড পালে, নতুন ৱৰ্ড এটা পোৱাৰ লগে লগে সেইটো আপুনি গুগল কৰক বা ডিক্সনাৰীত ভালকৈ চাই লওক, আৰু সেই ৱৰ্ডবিলাক আপুনি কি কৰিব,
প্ৰেক্টিছ কৰক, ক'ৰবাত ইউজ কৰক, ইউজ কৰি সেই ৱৰ্ডবিলাক তেতিয়া আপোনাৰ সেইটো মেমৰিত পাৰ্মানেণ্টলি মেমৰাইজ হৈ যাব। গ্ৰামাৰ পাৰ্টটো ইম্প্ৰুভ কৰাৰ প্ৰয়োজন আছে। কাৰোবাৰ যদি গ্ৰামাৰ পাৰ্টটো উইক হয় তেখেতলোকে গ্ৰামাৰ পাৰ্টটো ভালকৈ ষ্ট্ৰং কৰি ল'ব। এইখিনি হৈছে লং টাৰ্মৰ কাৰণে। আৰু লাষ্টত আপুনি প্ৰেক্টিছ কৰিব লাগিব। লাষ্টত হৈছে প্ৰেক্টিছ, কম্প্ৰিহেনশ্যনৰ প্ৰেক্টিছ যিমান কৰিব সিমানে আপোনাৰ কনফিডেঞ্চ লেভেলটো বাঢ়িব। এতিয়া মই এটা এক্সাম্পল দি লৈছোঁ। এই কুৱেশ্যনটো 2020 CSET UPSC CSET পেপাৰৰ হয়। আমি ইয়াতে প্ৰথমতে কি কৰিম, আমাৰ যিটো থিয়ৰী আমি আগত পঢ়িছিলোঁ সেইমতে আমি ইয়াত কুৱেশ্যনখিনি আমি কৰিবলৈ চেষ্টা কৰিম। ইয়াত কি হৈছে, আমি ওপৰে প্ৰথমতে চাই লৈছোঁ। ইণ্ডিয়াৰ ওপৰত আছে, গ্ল'বেল ইকনমিক্সৰ কিছুমান টপিকৰ ওপৰত আছে, মালনিউৰিছ চিলড্ৰেন, মালনিউট্ৰিশ্যনৰ ওপৰত কিছুমান ৱৰ্ড আহিছে, চিলড্ৰেনৰ ওপৰত আহিছে, হয়নে? এইখিনি আমি ওপৰে এবাৰ হেল্থৰ ওপৰত দিছে, চাই ল'লোঁ। এতিয়া কুৱেশ্যনটো কি দিছে, উইথ ৰেফাৰেঞ্চ টু দ্য এবভ প্লেচেছ হুইচ অফ দ্য ফলোয়িং আৰ দ্য মষ্ট ৰেচনেল এণ্ড প্ৰেক্টিকেল ইমপ্লিকেশ্যনছ, হয়নে? ৰেচনেল ইমপ্লিকেশ্যনটো বা ইমপ্লিকেশ্যনছবোৰ কি হয় সেইটোৰ ওপৰত কুৱেশ্যনটো সুধিছে। তেন্তে হ'লে আমি কি হয় টপিকটো এবাৰ চাই লৈছোঁ। মালনিউট্ৰিশ্যন আৰু হেল্থৰ ওপৰত কিছুমান দিছে চিলড্ৰেনৰ, সেইটো আমি এবাৰ চাই লওঁ। এতিয়া আমি কি কৰিম, পঢ়িম। ৰিডিং যেতিয়া দিম আমি এক্টিভলি পঢ়িব লাগিব, এবাৰতে যাতে আমি গোটেই মিনিংটো বুজি পাই যাওঁ। ইণ্ডিয়া ইজ এট ওৱান্স এমং দ্য ফাষ্টেষ্ট গ্ৰ'য়িং গ্ল'বেল economies and home to the largest number of malnourished children in the world. There are regions where malnutrition is not the exception but the norm. কিছুমান ৰিজনৰ কথা কৈছে। And across the country, malnutrition is the cause of death for roughly half the 1.3 million children who die before the 5th birthday every year. Even those children who survive suffer permanently from the damage that has already been done to their bodies and minds from not getting enough of the right foods and nutrition. Around 44 million children under 5 are stunned. That makes it harder for them to learn in school and subsequently earn a living as adults. Their lifetime earning potential is almost a quarter less than that of their healthy peers. গোটেই আমি কি বুজি পালোঁ, টপিকটো চিলড্ৰেনৰ মালনিউট্ৰিশ্যনৰ ওপৰত আছে। গতিকে তাৰ ওপৰত আমাৰ এই গোটেই পইণ্টখিনি দিয়া হৈছে। এতিয়া মালনিউট্ৰিশ্যন যিটো টপিক দিছে তাৰ ওপৰতে আমি এই ইমপ্লিকেশ্যনছখিনি আহিব। গতিকে আমি কিকেইটা অপশ্যন দিয়া গৈছে আমি চাই লওঁ এবাৰ। ইণ্ডিয়াছ PDS চিষ্টেম শুড বি মনিটৰ্ড বাই ইউনিয়ন গভৰ্ণমেণ্ট। PDS চিষ্টেমটো আমি জানো নিউট্ৰিশ্যনৰ ক্ষেত্ৰত বহুত হেল্পফুল হয়নে? আমি এইটো ইমপ্লাই কৰিব পাৰোঁ। ঠিক আছে, আমি এইটো ধৰি ৰাখিছোঁ। তাৰপিছতে নেক্সট পইণ্টটো চাই লওঁ। গাৰ্লছ শুড বি এনকাৰেজ টু ডিলে মেৰিজ এণ্ড ফাৰ্ষ্ট প্ৰেগনেঞ্চি। আৰ্লি চাইল্ড মেৰিজ হ'লে কি প্ৰব্লেম হয়, মালনিউট্ৰিশ্যনৰ হেল্থৰ প্ৰব্লেম কি আহে আমি জানো। গতিকে মালনিউট্ৰিশ্যনৰ ক্ষেত্ৰতো এই পইণ্টটো হেল্পফুল হ'বনে? ইয়াৰ পৰা আমি ইমপ্লাই কৰিব পাৰোঁনে? ঠিক আছে, আমি এইটো টিক কৰি দিলোঁ। তাৰপিছতে নেক্সট পইণ্টটো এবাৰ চাই লওঁ। মাদাৰ্ছ শুড বি এনকাৰেজ টু ব্ৰেষ্ট ফিড দেয়াৰ চিলড্ৰেন ইমিডিয়েটলি আফটাৰ বাৰ্থ।
ব্ৰেষ্ট ফিডিংটো কিমান ইম্পৰ্টেণ্ট হয় আৰু তাৰ লগত মালনিউট্ৰিশ্যনৰ কি ৰিলেশ্যন আছে আমি জানো হয়নে গতিকে এইটো পইণ্ট আমাৰ ৰিলিভেণ্ট হ'ব তাৰ পাছৰ পইণ্টটো চাইছোঁ দ্য ছাপ্লাই অফ ছেফ ড্ৰিংকিং ৱাটাৰ এণ্ড প্ৰপাৰ চেনিটেশ্যন ফেচিলিটি টু অল শুড বি এনচিয়ৰ্ড চেনিটেশ্যন প্ৰপাৰ চেনিটেশ্যনৰ কিয় প্ৰয়োজন আছে নহ'লে হেল্থত কেনেকৈ এফেক্ট কৰে আৰু তেন্তে হ'লে সেইটোৱে কি হয় সেইটোৱে কি ইমপ্লাই কৰেগৈ লাষ্টত মালনিউট্ৰিশ্যনৰ ফালে ঠেলি দিয়েগৈ তাৰ পাছতে ফিফ্থ পইণ্টলৈ আহিছোঁ তাত কি দিছে অথৰিটিজ শুড এনচিয়ৰ দ্য ভেকচিনেশ্যন এজ প্ৰেছক্ৰাইবড ভেকচিনেশ্যনৰ লগত ডাইৰেক্টলি মালনিউট্ৰিশ্যনৰ কিবা কানেকশ্যন থাকিব পাৰেনে ডাইৰেক্টলি কানেকশ্যন নাই BCG হওক পলিঅ' ভেকচিনেশ্যন হওক এইখিনিৰ লগত মালনিউট্ৰিশ্যনৰ ডাইৰেক্টলি কোনো কানেকশ্যন নাই গতিকে এইটো পইণ্ট ইমান ইম্পৰ্টেণ্ট নহয় এবাৰ আমি অপশ্যনখিনি চাই ল'ম যদি অপশ্যন 5টো আমি কেঞ্চেল কৰোঁ তেতিয়াহ'লে এইটো আৰু এইটো বি আৰু ডি কেঞ্চেল হৈ গ'ল এতিয়া কি থাকিলে চি 1 অনলি তাৰমানে ফাৰ্ষ্ট পইণ্টটো আৰু ইয়াত কি আছে 1 2 3 and 4 এতিয়া পইণ্টকেইটা যদি আমি চাওঁ PDS ছিষ্টেমটো তাৰমানে এইটো নাম্বাৰ 1টো কাৰেক্ট হ'বই এই পইণ্টকেইটা যদি আমি চাওঁ তেতিয়াহ'লে মালনিউট্ৰিশ্যনৰ লগত এই পইণ্টকেইটা জড়িত হয় গতিকে অকল 1 হোৱাৰ কোনো চান্স নাই গতিকে আমি এ আনচাৰটো চিলেক্ট কৰিম তেনেকৈ কুৱেশ্যনবোৰ আপোনালোকে ট্ৰাই কৰিব নেক্সট আৰু এটা এক্সাম্পল লৈ লৈছোঁ ছেম আমি ইয়াত প্ৰথমতে ফাৰ্ষ্ট ৰিডিং দিম অল একশ্যনছ প্ৰথমতে আমি এটা স্কিমিং কৰিম ক্লাইমেট চেঞ্জ ফাণ্ডিং লাইক ইণ্ডিয়া এডাপ্টেশ্যন এণ্ড মিটিগেশ্যন প্ৰব্লেম ডেভেলপিং কাণ্ট্ৰিজ হাৰ্ভেষ্ট তাৰপাছতে comprehensive and integrated manner limited resource এখানে আছে কোয়েশ্চনটো কি দিছে with reference to the above passage the following assumptions are being made ঠিক আছে assumptions খিনি দিছে আমি প্ৰথমতে চাই লওঁ এতিয়া আমি ৰিডিং দিম কেয়াৰফুল ৰিডিং again আৰু আন্ডাৰলাইন কৰি যাব লাগিব all actions to be কৰি যাব লাগিব all actions to address climate change ultimately involve cost. Funding is vital in order for countries like India to design and implement adaptation and mitigation plans and projects. Funding or provision ase. The problem is more severe for developing countries like India, which would be one of the hardest hit by climate change. Given its need to finance development. Okay. Most countries do indeed treat climate change as real threat and are striving to address it in a more comprehensive and integrated manner with the limited resource as their disposal. এতিয়া এই টপিকটো কিহৰ ওপৰত দিছে ক্লাইমেট চেঞ্জৰ ওপৰত আৰু তাত যিখিনি চ্যালেঞ্জ আহে ক্লাইমেট চেঞ্জৰ ওপৰত যিখিনি চ্যালেঞ্জ আহিব পাৰে এইখিনি মিটিগেট কৰাত বা এইখিনি এডাপ্টেশ্যনত প্লানখিনি এডাপ্টেশ্যনত কিখিনি প্ৰব্লেম আহিব পাৰে আৰু যিখিনি ডেভেলপিং কাণ্ট্ৰিজ আছে এইখিনি কেনেকৈ মোৰ সিভিয়াৰলি এফেক্ট কৰিব পাৰে সেই পইণ্টৰ ওপৰত এইটো ডিছকাছ কৰিছে এতিয়া আমি তেনেহ'লে কুৱেশ্যনলৈ গৈছোঁ assumptions কি কৰিব পাৰি সেইটো সুধিছে আমি এবাৰ চাই লওঁ climate change is not a challenge for developed countries এই পইণ্টটো হয় জানো ডেভেলপ কাণ্ট্ৰিজৰ কথা ইয়াত মেনশ্যন নাই কিন্তু ডেভেলপ কাণ্ট্ৰিজৰ কাৰণে চ্যালেঞ্জ নহয় বুলি কৈছে নট এ চ্যালেঞ্জ ইয়াত কি কৈছে ডেভেলপিং কাণ্ট্ৰিজক কি কৈছে মোৰ সিভিয়াৰ তাৰমানে ডেভেলপ কাণ্ট্ৰিজৰ কাৰণে কি লেছ সিভিয়াৰ হ'ব কিন্তু চ্যালেঞ্জটো আছেই গতিকে 1 to কাৰেক্ট assumption নহ'ব সেকেণ্ড পইণ্টটো চাই লৈছোঁ
Climate change is a complex policy issue and also a development issue for many countries. ঠিক আছে, এইটো এটা কমপ্লেক্স পলিচি ইস্যু হয় আৰু ডেভেলপমেণ্ট ইস্যু হয়। কাৰেক্ট? কাৰণ কি ডেভেলপমেণ্টেল যিখিনি প্লান বা প্ৰজেক্ট আছে সেইখিনি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে এনভাইৰনমেণ্টৰ বহুতখিনি এফেক্ট হয়, গতিকে এইটো এটা কমপ্লেক্স ইস্যু হয়, এইটো কাৰেক্ট হোৱাৰ পুৰা চান্স আছে। ঠিক আছে, থাৰ্ড পইণ্টটো চাওঁ। ৱেজ এণ্ড মিনছ অফ ফাইনেন্স মাষ্ট বি ফাউণ্ড টু এনেবল ডেভেলপিং কাণ্ট্ৰিজ টু এনহেঞ্চ দেয়াৰ এডাপ্টিভ কেপাচিটি। ফাইনেন্সটো এটা ইছ্যু, সেইটো কথা, কাৰণ কি ইয়াৰ লগত কষ্ট ইনভলভ আছে আৰু সেইকাৰণে ফাইনেন্সটো এটা বহুত ইম্পৰ্টেণ্ট এছপেক্ট হয় ক্লাইমেট চেঞ্জত। গতিকে এই পইণ্টখিনি এডাপ্টিভ কেপাচিটিখিনি ডেভেলপ কৰিবলৈ হ'লে, ডেভেলপিং কাণ্ট্ৰিজক এনহান্স কৰিবলৈ হ'লে, তেনেহ'লে তাৰ ৱেজ এণ্ড মিনছখিনি ফাইণ্ড আউট কৰি উলিয়াব লাগিব। গতিকে আমি কোন দুটা পইণ্ট শুদ্ধ কৰাত লাগিছে? 2 and 3। ইয়াত আমি যদি চাবলৈ যাওঁ তেনেকুৱা অপশ্যন আছেনে? 2 and 3। আকৌ এবাৰ আমি চেক কৰি লৈছোঁ 1-2 ক্ষেত্ৰত। ক্লাইমেট চেঞ্জ ইজ নট এ চেলেঞ্জ ফৰ ডেভেলপ কাণ্ট্ৰিজ, এইটো চিধা আমি কেঞ্চেল কৰিব পাৰোঁ। গতিকে এ আৰু ডি দুটা কেঞ্চেল হৈ গুচি গ'ল, থাকিলে চি আৰু বি। 2টো কনফাৰ্ম হয় নে নহয় আকৌ এবাৰ চাই দিব পাৰি। ক্লাইমেট চেঞ্জ ইজ এ কমপ্লেক্স পলিচি ইছ্যু এণ্ড অলছ' এ ডেভেলপমেণ্ট ইছ্যু ফৰ মেনি কাণ্ট্ৰিজ। ঠিক আছে, একো কনফিউজন আছে নাই? গতিকে আমি এইটো কেঞ্চেল কৰি দিব পাৰোঁ। গতিকে আমাৰ কাৰেক্ট আনচাৰটো হ'ব চি। অ'কে ফ্ৰেণ্ডছ, হোপ আপোনালোকে কম্প্ৰিহেনশ্যনৰ ওপৰত অলপ আইডিয়া পাইছে। গতিকে অলপ প্ৰেক্টিছ কৰক, আপোনালোকে পুৰণা কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰক, তাৰ পৰা আপোনালোকৰ এটা কনফিডেঞ্চ বাঢ়িব আৰু আপোনালোকে তেতিয়া কুৱেশ্যনবোৰ কাৰেক্টলি কৰিব পৰা হ'ব। তো আজিৰ কাৰণে ইমানেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।